Harihi Om. Harihi Om. Om Namo Bhagavate Vasudevaya. Om Namo Bhagavate Vasudevaya. Om Namo Bhagavate Vasudevaya. Om Namo Bhagavate Vasudevaya. Purushottamaya. Krishnaya Vasudevaya. Haraye Paramatmane. Pranatakleshanasaya. Govindaya Namo Namaha. Pranatakleshanasaya. Govindaya Namo Namaha. Bhavanaro bhasha amritaro asha kamanaro purna kama prabharo prakasha hidaya akasha Shankara tumara nama শিশুবা শৈশৱে যুৱা বৃদ্ধ কালে নিৰ্গুণ তুৰীয় দেশে অনুতৰেণুত হৃদয় গুহাত শংকৰয়াসি প্ৰবেশে জন্মতে স্পৰ্শিলো মৃত্যুতো ঘষিব শংকৰৰ পদ ধূলি জীৱন নাটৰ যৱনী কাটানো শংকৰ শংকৰ বুলি জয় গুৰু শংকৰ বুলি শংকৰ মাধৱ বুলি মোহন মিঠা মোহন মোহন মিঠা মোহন মোহন মিঠা মোহন
আধাৰা ৰাতুল আয়ত কমলা নয়ন মোহন মিঠা মোহন মোহন মিঠা মোহন মোহন মিঠা মোহন মোহন মিঠা মোহন কৃষ্ণ কৃষ্ণ। এতিয়া ভাগৱতৰ গায়ন কৰি থকা ভাগৱত আচাৰ্য স্বৰূপ প্ৰভুজনা বৰ সুন্দৰভাৱে গভীৰ তত্ত্বলৈ গৈ তাৰ বিবেচন কৰি ৰাইজক আনন্দিত কৰা প্ৰভুজনা ঈশ্বৰ স্বৰূপ প্ৰভুসকল, ভক্তি স্বৰূপিনী আইসকল, ভাই ভনীসকল, আপোনালোক যে কষ্ট কৰি সময় দি খৰচা কৰি এই আমাৰ অনুষ্ঠানলৈ আহিছে, তাৰ কাৰণে আপোনালোকক সকলোৰে চৰণত সেৱাও জনাইছোঁ আৰু ধন্যবাদো জনাইছোঁ। আমি কিছুমান বিষয়ৰ ওপৰত জনতাক জনগণক একে লেঠাৰিয়ে সেৱা কৰিম বুলি ভাবি বিচাৰৰ দ্বাৰা কামটো আৰম্ভ কৰিলোঁ আৰু অসমৰ ৰাইজে, ভাৰতৰ ৰাইজে কিছু কিছু পাইছে। ভগৱান শ্ৰীকৃষ্ণ জীৱৰ আৰু মানৱ জাতিৰ প্ৰাৰ্থনাৰ এটা সুমধুৰ ফল। ভগৱান শ্ৰীকৃষ্ণ জীৱ জন্তুবিলাকৰ আৰু মানৱৰ দীৰ্ঘদিনীয়া প্ৰাৰ্থনাৰ এটা ফল। কিনো প্ৰাৰ্থনা কিয় কৰিলে? সত্য, প্ৰেম, কৰুণা, দয়া, ক্ষমা, শ্ৰদ্ধা, সহিষ্ণুতা, কোমলতা, বিশালতা, মধুৰতা, ক্ষমা, আদি এই যে গুণবিলাক আছে, এই গুণবিলাক নহ'লে কিন্তু সমূহ হৈ নাথাকিব আৰু সমাজ হৈ নাথাকিব, পৰিয়াল হৈ নাথাকিব। এই গুণবিলাক লাগিবই। মানুহে এই গুণবিলাকক লোৱাৰ কাৰণে সমাজ সৃষ্টি আছে, জীৱবিলাক সৃষ্টি আছে, গছ গছনি, লতিকা, এই গোটেইবিলাক সৃষ্টি আছে। কিন্তু এই বস্তুটোক দেখি পোৱা নাযায়, চুব নোৱাৰি, শুঙিব নোৱাৰি, তাক আলিংগন কৰিব নোৱাৰি, তাৰ টেষ্টটো ল'ব নোৱাৰি, আদি বহুত কথা। সেইকাৰণে মানৱ জাতিয়ে বহু যুগৰ পৰাই, একেবাৰে সত্য যুগৰ পৰাই এতিয়ালৈকে সেই প্ৰাৰ্থনা কৰি আছিল,
হে পৰম ব্ৰহ্ম পুৰুষোত্তম, তুমি এই গুণবিলাকক দি সমাজবিলাকক ৰক্ষা কৰি আছা, কিন্তু আমি তোমাৰ এই গুণবিলাকক প্ৰত্যক্ষ ৰূপত চাব বিচাৰোঁ। ইন এ ভেৰি টেঞ্জিবল ফৰ্ম। এই মানৱৰ প্ৰাৰ্থনা, জীৱবিলাকৰ প্ৰাৰ্থনাক মান দি সেই প্ৰভুৰ এই গুণবিলাকে এটা ৰূপ লৈ আমাৰ মাজলৈ আহিল, আৰু ইয়াৰ নাম হ'ল শ্ৰীকৃষ্ণ। শ্ৰীকৃষ্ণ কিন্তু প্ৰেমিক নহয়, শ্ৰীকৃষ্ণ প্ৰেম। শ্ৰীকৃষ্ণ ইজ নট এ লাভাৰ, but he is a love incarnate. শ্ৰীকৃষ্ণ দয়াবান নহয়, ক্ষমাবান নহয়, কিন্তু শ্ৰীকৃষ্ণ নিজে দয়া আৰু নিজে ক্ষমা। শ্ৰীমদ ভাগৱতৰ প্ৰথম আৰম্ভণিতে সংস্কৃতত 3টা শ্লোক আছে, আমাৰ কঠিন। যোৱা 3 দিনত আমি এই 3টাৰ শব্দস্বহ আৰু তাৰ গভীৰ অৰ্থ কি হয় সেয়া ব্যাখ্যা কৰিলোঁ। কালিৰ ভাষণত এটা কথা কোৱা হৈছে যে শ্ৰীকৃষ্ণ যে আহিল, আপোনাক যদি মই এডাল মাটি দি দিওঁ, জংঘল থকা, যে আপুনি এই মাটিডৰাত আৰু খেতি বাতি কৰি খাওক। প্ৰথমতে আপুনি কি কৰিব, মাটিডোখৰ চমজি ল'ব, তাত থকা গছ লতাবিলাকক কাটি, কাঁইট চাঁইট যিবিলাক আছে, চৰাত গছ আছে, এইবিলাকক কাটি চাফ কৰিব। তাৰপিছত মাটিডোখৰ সমান কৰিব। তাৰপিছত তাত হাল আদি বাই, বা আজিকালি ট্ৰেক্টৰ ওলাইছে, ট্ৰেক্টৰ লগাই চহাই চাহ কৰিব। চাৰিওফালে আপুনি জেওৰা দিব, ফেন্সিং দিব বা ৱাল দিব, যাতে বাহিৰৰ প্ৰাণী আহি তাত অসুবিধা কৰিব নোৱাৰে। তাৰপিছত গোবৰ জাবৰবিলাক দি ধুনীয়াকৈ তৈয়াৰ কৰি ভাল গুটি দিব। আৰু মাজে মাজে যিবিলাক বনৰীয়া বস্তু ওলাই, উইডছ বুলি কয় যাক, সেইবিলাক উঘালি দিব। যিটো দৰকাৰী সেইটো ৰাখিব, আৰু যিটো অদৰকাৰী সেইটো উঘালি বাহিৰলৈ পেলাই দিব বা পুৰি নষ্ট কৰি দিব। ভগৱান শ্ৰীকৃষ্ণ যে পৃথিৱীলৈ আহিল দ্বাপৰ যুগৰ শেষৰ ফালে, তেওঁ সংসাৰৰ যিবিলাক ইভিল ফৰ্চেছ আছে, বেয়া শক্তি আছে, সেইবিলাকক মষিমূৰ কৰাৰ কাম কৰিলে, আৰু ভাল ফৰ্চবিলাকক প্ৰোৎসাহন দিলে, সাৰ পানী দিলে, তাক গজালে, ডাঙৰ কৰিলে, বাঢ়িবলৈ দিলে, তাৰ ফল হ'বলৈ দিলে। এইখিনিৰ পৰা এতিয়া আৰম্ভ। কালি আৰম্ভ কৰিলোঁ আমি যে শ্ৰীকৃষ্ণ কি বেয়া বস্তু উঘালি পেলালে। শ্ৰীকৃষ্ণই সংসাৰলৈ আহিছিলে কেলে? পৰিত্ৰাণায় সাধূনাম বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে। মানে কি? পৰিত্ৰাণায় সাধূনাম, সাধুসকলক পৰিত্ৰাণ কৰিবৰ কাৰণে, ওপৰলৈ আহিবলৈ দিবৰ কাৰণে। তেওঁলোকে যে কষ্ট পাই আছে, তেওঁলোক ধ্বংস হোৱাৰ পথত আহি গৈছে, সেইবিলাকক ওপৰলৈ উঠাব লাগে। তাৰ কাৰণে বিনাশায় চ দুষ্কৃতাম, যি দুষ্কৃতিকাৰী অধৰ্ম কৰাবিলাকক ধ্বংস কৰিহে এওঁলোকক আগবঢ়াই নিব লাগিব। তৃতীয় কথা হ'ল ধৰ্ম সংস্থাপনাৰ্থায়,
এই সংসাৰত ধৰ্ম প্ৰতিষ্ঠা কৰিবৰ কাৰণে ধৰ্মৰ সংস্থাপনৰ কাৰণে মই যুগে যুগে তিনিটা কামৰ কাৰণে অৱতাৰ গ্ৰহণ কৰোঁ। ভাগৱতত যেতিয়ালৈকে মথুৰা গোকুল বৃন্দাবনত আছে শ্ৰীকৃষ্ণই তেতিয়ালৈকে ২৪টা অসুৰক নিপাত কৰিছে। এটা দুটাক দমনো কৰিছে, একদম নিপাত কৰা নাই, কিন্তু বাকীবিলাকক নিপাত কৰিছে। মানে যিবিলাক দৰকাৰী নোহোৱা খেতিডৰাক লোকচান কৰা যিটো শক্তি, এইবিলাকক উঘালি পেলাইছে। তাৰে এটা কথা কালি ক'লোঁ, শ্ৰীকৃষ্ণ জন্ম হৈয়ে অৱতাৰ হৈয়ে তৃতীয় দিনাখন ইন দ্য থাৰ্ড ডে তেওঁ পুতনা নামৰ ৰাক্ষসীগৰাকীক বিনাশ কৰিছে। সেইখিনিলে কোৱা হৈ গ'ল। মই ছাইড বাই ছাইড ক'ব লাগিব। এজনক বিনাশ কৰিলে, প্ৰথমতে কাৰ উন্নতি কৰিলে? যমুনাজী। আজি এইটোৱে বিষয় মোৰ। ইয়াৰ লগত মই মিলাই ক'ম। এখেতে গোটেইখিনি আচলতে কৈছেই, তেখেতে অনুভৱৰ পৰা কৈছে। মই সেই তেখেতৰ অনুভৱটোকে চাইণ্টিফিক পদ্ধতিত শাস্ত্ৰত কেনেকৈ আছে এইটো কৈ তেখেতৰ বিচাৰটোক মই অকণমান শক্তিশালী কৰিব খুজিছোঁ। আৰু যিটো ইয়াত ৰৈ যাব, ৰাইজে পাব। সূৰ্যৰ এজন পুত্ৰ আছিল, তেওঁৰ নাম হ'ল যম। প্ৰথম আৰম্ভতে কিছুদিনৰ পিছত তেওঁ এগৰাকী পুত্ৰীও হ'ল, যাৰ নাম যমী। যম আৰু যমী। যম দেখিবলৈ বৰ ক'লা। আপুনি যমৰ ফটোটো দেখিছেই, এটা মহৰ পিঠিত উঠি থাকে, দেখিবলৈ বৰ ভয়ংকৰ, ভয় লগা, কিন্তু ভিতৰটো বৰ ভাল। এইকাৰণে বৰ ভাল কাৰণে তেওঁক 12 বৈষ্ণৱৰ ভিতৰত থৈছে। 12জন বৈষ্ণৱ এই সংসাৰত হৈ গ'ল। সেই 12জনেই আছে, এতিয়াও আগলৈও থাকিব। তাৰে এজন কিন্তু যম। তেওঁৰ ৰংটো কেনেকুৱা বুলি ক'লোঁ? ক'লা। যমীৰ ৰংটো বগা। যমতকৈ 7 বছৰ সৰু যমী। বৰ ধুনীয়া ছোৱালীজনী। অলপ ডাঙৰ হৈছে, যমৰ লগত খেলে। খেলি থাকোঁতে তেওঁতো দেখিছে, আমাৰ ল'ৰা ছোৱালীবোৰেও জানে, সৰু সৰু 2 বছৰীয়া 3 বছৰীয়া ল'ৰাই বিয়া কি, দৰা কন্যা কি। আগতো এইটোৱে খেলিছিলেই, দৰা কন্যাৰ খেল খেলিছিলেই। আজিকালিহে বজাৰৰ পুতলা আহিল, নহ'লে ঘৰতে দৰা কন্যা বনোৱা যায়। যিসকল পুৰণা মানুহ সেইসকলৰ মনত আছে। এইটো কৰি থাকোঁতে যমীয়েও বুজিলে, মই আগলৈ কওঁতো বিয়াটো কৰিব লাগিব, মোক বিয়াত দিব। যমক ক'লে, দাদা মই আগলৈ তোমাৰ লগতে বিয়া পাতিম। মোৰ লগত বিয়া পাতিবি? ভনীয়েক আৰু ককায়েকৰ মাজত বিয়া নহয় নহয়। কি কাৰণে বিয়া পাতিবলৈ বিচাৰিছোঁ? বোলে মই ক'লা ৰংটো বৰ ভাল পাওঁ। বগা মানুহবিলাকে ক'লা মানুহো ভাল পায়, ক'লা মানুহবিলাকে বগা মানুহ ভাল পায়। এইটো চাইক'লজিয়ে কৈছে।
আমেৰিকা মানুহবোৰে আফ্ৰিকান ছোৱালীবিলাক বেছি ভাল পায়, নিগ্ৰো ছোৱালীবিলাকক। নিগ্ৰোবিলাকে আকৌ সেই বগা ছোৱালীবিলাকক ভাল পায়। আকৰ্ষণ, মই ইয়াৰ অৰ্থটো কমগৈ পিছত গৈ। ইটোৱে সেইটোৰ প্ৰতি আকৰ্ষণটো বেছি, বগাই ক'লা আৰু ক'লাই বগা। নাই ককায়েক আৰু ভায়েকৰ মাজত বিয়া হোৱাটোতো বৰ বেয়া কথা, সেইটো নহয়। শাস্ত্ৰই নকয়, ধৰ্মই নকয়। এতিয়া মইতো ক'লাৰ লগতে হ'ম। হোৱা, তোমাৰ কাৰণে এটা ব্যৱস্থা আছে। কি? এই ঘটনাটো কিন্তু সত্য যুগৰ ঘটনা এইটো। তেতিয়া ক'লে যে দ্বাপৰ যুগৰ শেষৰ ফালে এজন ক'লা মানুহ এইখন পৃথিৱীলৈ আহিব। ক'লা হ'লেও কিন্তু বৰ ধুনীয়া ক'লা। ক'লাই আছে কিন্তু। কেৰাহীৰ ক'লা, কেটলিৰ ক'লা, কাউৰীৰ ক'লা, মহৰ ক'লা, এনেকৈ গৈ জামুকৰ ক'লা। জামুকৰ ক'লা ইজ এ ভেৰি বিউটিফুল থিং। The beauty of a blackberry is a most beautiful thing. চাবচোন আপুনি জামুকটো ওচৰলৈ লৈ, তাৰ ক'লাটো কিমান ধুনীয়া। সেইটোতো হয়, ঠিকেই কৈছে আপুনি। মই এনেকুৱাকৈ এটা মানে উদাহৰণ কিছুমান থাকিও গৈছে ক'ৰবাত। ইমান ধুনীয়া ক'লা এজন ব্যক্তি আহিব, তুমি মোহিত হৈ যাবা। কেতিয়া আহিব? ৰ'ব লাগিব, প্ৰতীক্ষা কৰিব লাগিব। প্ৰতীক্ষা শব্দটো মনত ৰাখি লওক। আজি আহিলে আৰু ইয়াত বহিলে আৰু বা আপোনাৰ ভাগৱতৰ তাত সন্মুখত বহিলে আপোনাৰ তাতে সেইদিনাখনে কৃষ্ণ পাই যাব, এইটো নহয়। যি কৃষ্ণক পাব বিচাৰিছে কমেও 1000 জন্ম লোৱাৰ মানসিক তৈয়াৰী লাগিব। বহুনাম জন্ম নামন্তে জ্ঞানবান মাম প্ৰপদ্যতে বাসুদেৱম সৰ্বমিতি স মহাত্মা সুদুৰ্লভ। বহু জন্মৰ পিছতহে সাধনা কৰোঁতে শেষত গৈ পেলাই সেই বস্তুটো পাবগৈ। এতিয়া আপুনি বজাৰলৈ গৈ ৰাস্তাত গৈ পেলাই চাওমিন, আমুক, এই যে ফাষ্ট ফুডবিলাক, এইটো নহয় যে অৰ্ডাৰ দিয়াৰ লগে লগে আহি গ'ল আৰু আপুনি লৈ খালে। মহিলাবিলাকে হয়তো কেতিয়াবা পুৰুষৰ জন্ম ল'ব লাগিব, পুৰুষে মহিলাৰ জন্ম ল'ব লাগিব। দুইটাৰে অনুভৱটো বুজি ল'ব লাগিব, সেইটোকে আকৌ সাৰ কৰি পেলাই আগৰ জন্ম। মহিলা সদায় মহিলা হৈয়ে নাথাকে, পুৰুষ হ'ব, আৰু পুৰুষ সদায় পুৰুষ হৈ নাথাকে, সি মহিলা হ'ব। অনুভৱটো দুইজনেৰে ল'ব লাগিব নহয়। তুমি প্ৰতীক্ষা কৰিব লাগিব, সাধনা কৰিব লাগিব, ভক্তি কৰিব লাগিব, সেৱা কৰিব লাগিব। তেতিয়া দ্বাপৰ যুগৰ শেষৰ ফালে ভগৱানে কৃষ্ণৰ ৰূপ লৈ আহিব, আৰু তেতিয়া তুমি তেওঁক দৰ্শন কৰিবা। তেতিয়া এই জমিয়ে এতিয়া কি কৰিলে? যমুনা হৈ গ'ল।
এখন নদী হৈ ক'লে যে তোমাৰ পাৰতে শ্ৰীকৃষ্ণই লীলা কৰিবহি। গতিকে তুমি ধৈৰ্য ধৰা, বৈ থাকা, দুই পাৰে থকা জীৱবিলাকক তেওঁলোকৰ তৃষ্ণা দূৰ কৰা, দুইফালৰ উপত্যকাক সাৰুৱা কৰি গৈ থাকা, আৰু এদিনাখন আহিব যিবিলাক বস্তুৰ কোনো মূল্য নাই সেইবিলাক বস্তু তৎক্ষণাতে পায়। দুষ্টৰ সং, আপুনি অকণমান সাৱধান নহ'লেই হয়, নিজে আহি যাব। সন্তৰ সং পোৱাটো বৰ কঠিন। মাটিৰ টুকুৰা এটা এনেই ইয়াতো পাব, আমি মাটিৰ ওপৰতে আছোঁ, মাটিৰো অৱশ্যে মূল্য আছে, কিন্তু হীৰাৰ টুকুৰা বিচাৰিবলৈ হ'লে বহুত ফুট দলে খান্দিব লাগিব আৰু হীৰাৰ খনি অতিক্ৰম কৰিব লাগিব। তেতিয়া হীৰা সেই কয়লাৰ মাজতে লিপিত খাই আছে, আপুনি ধৰিব নোৱাৰে কয়লা নে হীৰা, চিনি পোৱাহে চিনি পায়, দেখিবলৈ কয়লাৰ নিচিনাই, কিন্তু যিসকল ৰত্ন পাৰখী তেওঁলোকে সেইটো বুজি পাই লৈ আনে আৰু তাৰপিছত সেইটো ঘঁহোতে ঘঁহোতে তাৰ আচল চিকমিকনিটো আহিবগৈ। বহুত দামো বহুত। মাটিটো এনেকৈ ভাঙিলেই ভাগি থাকে, হাতুৰিডাল মাৰিলেই ভাগিব, এনেকৈ কৰিলেও ভাগিব দলি চপৰাটো, হীৰা নাভাগে। হীৰাক কোনেও ভাঙিব নোৱাৰে, হীৰাইহে হীৰাক ভাঙিব। সেইকাৰণে ONGCৰ যিবিলাক পাইপ তললৈ সুমুৱাই, সেই পাইপডালৰ তলত কিন্তু হীৰাৰে বনায় এইটো, যাতে কোনো শিলেও যাতে তেওঁক মানে ভাঙিব নোৱাৰে, সেইটোহে খানে বস্তু। মষ্ট প্ৰেচিয়াছ থিং, বৰ ডাঙৰ মেটেল এইটো এটা। গতিকে বহুত দিন সাধনা কৰিব লাগিব, বহুত দিন কষ্ট কৰিব লাগিব, বহুত দিন ভক্তি কৰিব লাগিব, বহুত দিন সংযম কৰিব লাগিব, তেতিয়া ইমান দিনৰ পিছত হয়তো আপুনি ঈশ্বৰ পাবগৈ। আৰু এটা কথা, ইয়াত ডাঙৰ কথা এটা কৈছে, গোপী গীত কেইবাটাও দেই, ভাগৱতত 7টামান গীত আছে। বেণুগীত, গোপীগীত, ভ্ৰমৰ গীত, ভিক্ষুগীত, ঐল গীত, এনেকৈ ইমানকেইটা গীত আছে। মোৰ খুব মন আছিল এই 700টা গীতৰ ওপৰতো এখন কিতাপ দৰকাৰ। শ্ৰীমন্ত শংকৰদেৱে এই গোপী গীতটো যেনেকৈ বিৰহ গীত আছে, গোপী গীত যি লিখিলে নহয়, শ্ৰীমন্ত শংকৰদেৱ বেছি প্ৰস্ফুটিত হৈছে এই গোপী গীতত। মই দুই এটা গাই শুনাম তাৰ মাজৰ। আজি আছে ভ্ৰমৰ গীত। ভ্ৰমৰ মানে ভোমোৰা। ভোমোৰা এটা বৰ ডাঙৰ বিশেষতা কি আছে গম পায়নে? ভোমোৰা ফুলত পৰে, বিশেষকৈ পদুম ফুলত পৰে। ভোমৰাই পদুম ফুল বিচাৰি বিচাৰি 200 মাইল দূৰৰ পৰা আহে আৰু সেই পদুম ফুলত পৰি তাৰ পৰাগ লয় আৰু গছজোপাক মানে গৰ্ভাৱতী কৰি গুচি যায়। ফুলপাহ মৌ আৰু ভোমৰাই। এতিয়া যে ফলবিলাক যে নলগা হৈছে কাৰণ কি? এই ধোঁৱা যে ইমান হ'ল, পলিউশ্যন হৈছে, আৰু এই যে টাৱাৰবিলাক দিছে, সিমান পলিউশ্যন কৰিছে যে চব মানে
মৌ মাখিবিলাক মৰি গৈছে, ভোমৰা মৰি গৈছে। পখিলা আমাৰ ইয়াতহে কেইটামান দেখিবলৈ পায় গুৱাহাটীৰ ভিতৰত, ইয়াত বহুত আছে। এই জেগাত হয় ইমান স্বাস্থ্যকৰ। আমাৰ চিফ মিনিষ্টাৰে কৈছে ইমান ধুনীয়া জেগাটো অসমত নাই বা হেৰিয়াত নাই, গুৱাহাটী চহৰত। ইয়াৰ হাৱাটো বৰ সুন্দৰ হৈ আছে এতিয়ালৈকে। পখিলা সেইকাৰণে বহুত আছে ইয়াত, গোটেই বছৰটো থাকে পখিলা। যিয়ে নহওক সেইটো কথালৈ আমি নাযাওঁ। আমি এইটো ক'ব খুজিছোঁ যে ইমান দিনৰ পৰা প্ৰতীক্ষা কৰি 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 আছে, সাধনা কৰি কৰি আছে যে কৃষ্ণৰ এতিয়া জন্ম হ'ল। কৃষ্ণক এতিয়া বসুদেৱে উঠাই লৈ গৈছে। পাচি এটা মানে ভাগৱতত হেৰি আছে, এখন কুলা ধান যে এই কুলা এখনত উঠাই নিছে, আচল পাচিত নহয়, কুলা এখনত। এই হেৰিটোত কাৰাগাৰটোত 7খন দুৱাৰ আছে, তাত চববিলাক বস্তু হেৰি আছে, তাতে কুলাখন কেনেকৈ ওলাল? উই নো, ইংলিছত উই নো বুলি কয়। উই নো হেজ নাথিং টু ডু উইথ দিছ, হাউ ইট কেম ইন টু, কেনেকৈ আহিল ভিতৰলৈ? যাৰ কুলা হ'ব সি বাচিল আৰু, যাৰ কুলাৰ চালনি নাই সি সংসাৰতে পৰি থাকিব। কেনেকৈ? ভাল আৰু বেয়া দুইটাই এই সংসাৰত আছে, কিন্তু কেৱল বেয়াও নাই কেৱল ভালো নাই। এই ভাল আৰু বেয়া দুইটা মিলাই পেলাই বিধাতাই এই সৃষ্টিখন বনাইছে। তাৰ ভিতৰত চালি জাৰি বেয়াবোৰ বাহিৰলৈ উলিয়াই ভাল দিকেইটা ল'ব লাগিব। ৰাতিপুৱাৰ পৰা গধূলিলৈকে যিমানবিলাক বস্তু দেখিলে চব যদি আপুনি মনত ৰাখে, নেপাহৰে, তেতিয়া 7 দিনত আপুনি পাগল হৈ 10 দিনত আপুনি মৰি থাকিব। কি কৈছোঁ? ৰাতিপুৱাৰ পৰা গধূলিলৈকে যিবিলাক বস্তু দেখিলে আৰু যাৰ বিষয়ে শুনিলে, এই গোটেই বস্তুবিলাক নাপাহৰাকৈ যদি একেলেঠাৰে মনত পেলাই ৰাখে, 7 দিনৰ ভিতৰত আপোনাৰ ব্ৰেইনে ফেল মাৰি যাব, আপুনি পাগল হ'ব। আৰু 10 দিনত আপুনি এই বোজাটো ল'ব নোৱাৰি মৰি থাকিব। আমি যে পাহৰোঁ বহুবিলাক কথা, বৰ ভাল কথা। বেয়াবোৰ পাহৰিব লাগে আৰু ভালবোৰ আমি ল'ব লাগে। কোনোবাই মোক গালি পাৰিলে, অপমান কৰিলে, অন্যায় কৰিলে, সেইটো মই পাহৰিব লাগিব। আই শুড লাৰ্ণ হাউ টু ফৰগেট ইট। কোনোবাই ভাল কথা এটা মোক কৈছিলে, সঁচ কথা এটা কৈছিলে, ভাল শব্দ এটা কৈছিলে, সেইটো মনত ৰাখি থ'ব লাগে মৰাৰ দিনাখনলৈকে। কুলা, সেই কুলাখনত এতিয়া ল'লে লৈ আৰু আগবাঢ়ি গৈ আছে আৰু শিকলিবিলাকতো ছিগি গ'ল নিজে নিজেই। দুৱাৰবিলাক 7খন দুৱাৰ খুলি গ'ল, তাৰো বৰ অৰ্থ আছে। এফালে 7 বৈকুণ্ঠ, এফালে 7খন দুৱাৰ। খোল খাই গ'ল। এতিয়া পাইছেগৈ যমুনা। যমুনাই বুজিলে যে প্ৰভু আহিছে। এই ইমান 12 লাখ কিমান 34,000 বছৰৰ সত্যযুগ। 12,34,000 বছৰ সত্যযুগ, সেইখিনি সময়ততো আছেই।
8,04,000 যুগ। তাৰপিছত আকৌ 4 লাখ কিমান এইটো হ'ল যুগ, দ্বাপৰ যুগ। ইমান দিন অপেক্ষা কৰি আছে, কিন্তু কোনোদিনাখন এই যমুনা ভাগৰি পৰা নাই। আৰু কিমান নোৱাৰো চাই থাকিম, কৃষ্ণটো নাহিলেই বাদ দিলো বুলি কোৱা নাই। কিন্তু অনিৰ্দেশ্য পৰমম সুখম, যিটো কাম কৰিছে আপুনি সেই কামটোৰ কোনোদিনাখন আমনি নাপাব। যদি আমনি পালে এই কামটো মানে কিমান কৰিম আৰু বুলি আমনি পালে আৰু সেইটো অব্যাহতি ল'বলৈ বিচাৰিলে, তেতিয়াহ'লে ব্লেক বৰ্ডত চকেৰে লিখা ভাল কথাকেইটাক তিতা হাতেৰে মুচি পেলোৱা নিচিনা হ'ল। টেক এনি ৱৰ্ক, ভগৱানে দিয়া যিকোনো এটা কাম লওক, চব কামেৰে ভগৱান পায়গৈ। গৰু ৰক্ষা কৰিব লৈছে, গৰু গোহালি গোবৰ পেলাব লাগে, ঘাঁহ কাটিব লাগে, যদি সেইটো দিছে সেইটোৱে লওক। তাত দিনে দিনে প্ৰতিদিনাখনতকৈ ইদিনাতকৈ সিদিনাখন আনন্দ পাই গৈ থাকিব লাগিব। উত্তৰস্মাৎ পূৰ্বা পূৰ্বী শ্ৰেয়ায় ভৱতি। মোৰতো পইচা পাতি নাই, একেটা ঠিকেই কৈছে। গোটেই আপুনি যদি বিচাৰে তথাপিতো আপুনি 10টা টকা নাপাব। কিন্তু মই দিনক দিনে আনন্দ পাইছোঁ। কিয়? 12 বছৰ লগালো নামঘোষাৰ ওপৰত লিখোঁতে। যেতিয়া মোক গালি পাৰে মানুহবিলাকে, তেতিয়া মোৰ মনটো বৰ গভীৰতালৈ যায়। তাৰপৰা মোৰ কোনো পইচা হিচাপে লাভ একো হোৱা নাই নহয়। বাকী যিমানবিলাক লেখক আছে তাহাঁতি পইচা পায়, মইতো তাৰ কাৰণে নাপাওঁ। কিবা এটা সাহায্য আশ্ৰমেই লয়। তথাপিতো 16 ঘণ্টা 18 ঘণ্টা বহি মই লিখোঁ, ৰাতি 1টা বজাৰ পৰা কষ্ট কৰি কৰি অত্যন্ত আনন্দ পালোঁ। মাধৱদেৱ মোৰ কোনো বংশৰ মানুহ নহয়, কিন্তু মাধৱদেৱক মই এতিয়া দেখাই নাই। তেতিয়া দেখিছিলোঁ ক'ৰবাত দূৰৰ পৰা দেখিছিলোঁ চাগে। তথাপিতো সেই মানুহজনৰ কাৰণে লিখি মই কিয় আনন্দ পাইছোঁ, দিনক দিনে মোৰ আনন্দটো কিয় বাঢ়িছে, উৎসাহটো কিয় বাঢ়িছে। উত্তৰস্মাৎ পূৰ্বা পূৰ্বী শ্ৰেয়ায় ভৱতি। ইদিনাতকৈ সিদিনা, সিদিনাতকৈ সিদিনা আনন্দ পাই গৈ থাকিব লাগিব। যিদিনাখনে মোৰ দুৰ্ভাগ্য আহিব, সেইদিনাখনে মোৰ আনন্দ শেষ হ'ব লিখাৰ। কিমান লিখি থাকিম আৰু, 50খন লিখিলি আৰু 15,000 পৃষ্ঠা লিখে, বাদ দে আৰু। বাট আই উইল নট ডু ডেট। কাৰণ মোক ভগৱানে আদেশ দিছে আৰু মৃত্যুৰ মুখৰ পৰা ঘূৰাই পঠিয়াই দিছে, এই কামটো পূৰা কৰিব লাগে। তাৰপিছত গীতা লিখি আছোঁ, বহুত কঠিন, তাতে ৰাইজৰ কাৰণে। এটা উদাহৰণ দিছোঁ, মই ব্যক্তিগত নিজৰ দিছোঁ। আনন্দ নহ'লে কোনো কাম নকৰিব আপুনি। শিক্ষক আপুনি, শিকাই থওক আপুনি। পইচাৰ কাৰণে নিশিকাব, পইচা পাব, কিন্তু এইবিলাক মানুহ কৰিছোঁ, এইটো ছেটিছফেকশ্যন আহিবৰ কাৰণে কৰক। তেখেতে গৰুৰ তাতে কৈছেনে ৰাতি 9টা বজালৈকে কাম কৰিব লাগে, 10টালৈকে কৰিব লাগে। যেতিয়ালৈকে আনন্দ আছে কৰক, আৰু ভগৱানে দিছে বুলি ভাবিলে আপুনি তাত আনন্দ পাবই। গতিকে এই মানে হেৰিয়ে যমুনাই আনন্দ মনেকে ভগৱান আহিব, আৰু আজি অহাৰ দিন হৈ গ'ল, আহি আছে এতিয়া।
যমুনা বাঢ়ি গৈ গ'ল। এতিয়া বসুদেৱে এতিয়া যমুনাত নামি যাবলগীয়া হৈছে। যমুনাখন যেনেকৈ নামি গৈছে তেনেকৈ যমুনা বাঢ়ি বাঢ়ি একদম মুখৰ ওচৰ পালে। ডুবিব আৰু ডুবিব। এতিয়া কৃষ্ণই ভাবিলে যে ইমান দিনৰ পৰা মোৰ ধ্যান কৰি আছে, মোৰ প্ৰেম কৰি আছে, গতিকে এই মোৰ দেউতাই এতিয়াতো কষ্ট পাব, এতিয়া ডুবি যাব। গতিকে ভগৱানে ভৰি দুটা তলেদি কোলাখনৰ পৰা দীঘল কৰি দিলে আৰু যমুনাই স্পৰ্শ কৰিলে। এইটোৱে প্ৰথম ৰাস। কিন্তু সৃষ্টিত কৰিবলগীয়া ৰাসৰ প্ৰথম ৰাসটো যমুনা আৰু শ্ৰীকৃষ্ণৰ মাজত হৈছে। স্পৰ্শ কৰাৰ লগে লগে এনেকুৱা দিব্য আনন্দ পালে, যমুনাই কৈছে আৰু কৃষ্ণই ইংগিত দিছে, মই ইয়ালৈকে আহিম আকৌ। তুমি অলপ ইমান দিন ধৈৰ্য ধৰি থাকিলে, আজি মোৰ স্পৰ্শও পালা, গতিকে তুমি ধৈৰ্য ধৰি থাকা আৰু মই আহি আছোঁ আকৌ। ইয়াত লীলা ইয়াতেই কৰিব লাগিব। তোমাৰ যমুনা পুলিনম বনাই এই বালি বলুকাময় স্থানত মই আহি ৰাস কৰিম 9 বছৰ বয়সত। শ্ৰীকৃষ্ণই ৰাসটো কৰিছে 9 বছৰ বয়সত। He was only 9 years old at that time. তাৰপিছত যমুনাৰ তললৈ গুচি গ'ল। এতিয়া এই যে ইমান বছৰ যে প্ৰতীক্ষাত থাকিলে, এই প্ৰতীক্ষা শব্দটো আপোনাক মনত ৰাখিবলৈ কৈছোঁ। প্ৰতীক্ষা আৰু বিৰহ, ইয়াতহে প্ৰেম বেছি শক্তিশালী হয়। প্ৰেমত যদি আপুনি সদায় লগেই পাই থাকিল, মানে চুইটনেছটো নাইকিয়া হৈ যায়। প্ৰেমক বিৰহে বেছি উজ্জ্বল কৰে, শক্তিশালী কৰে। শৰতকা লৰবিক পদ মৰ উদৰৰ শ্ৰীকন্দিন্দে হেনয় নেত্ৰৰ কটাই খেয়া মাক মাৰিছা তুমি গোবিন্দে নিকিনিলা দাসী ভজিলো আশী গীততে হোয়া দগধ কটাক্ষে মাৰিলে বধ কি নালাগে অস্তে কাটিলে বধ। তোমাৰ চকুৰ কটাক্ষৰ দ্বাৰাই, only one glance from your eyes kills us. আমাক একদম মহিমূৰ কৰি দিয়ে। অস্ত্ৰৰ সৈতে কাটিবৰ দৰকাৰ নাই, তোমাৰ চকুৰে আমাক কাটিছা, আমাৰ হৃদয় সানিছা। কেনেকৈ? এই বিৰহৰ দ্বাৰা। কিমান দিনৰ অপেক্ষা কৰিম? আমি অকণমান সময় তোমাক এৰিব নোৱাৰোঁ, অপেক্ষা কৰিব নোৱাৰোঁ, এনে অৰ্থত তুমি আমাক এৰি এৰি গুচি যোৱা। দ্বিতীয় কথা, যমুনাই কি কৰিলে? যমুনাৰ বালি আপোনালোকে চাব, কোনোবাই গৈছে যদি দেখিছে, যে নাই দেখা তেওঁলোকে এবাৰ চাব। ইমান মিহি, ইমান মিহি, খেলিবলৈ, শুবলৈ, চব কৰিবলৈ অত্যন্ত ধুনীয়া মিহি বালি
ব্ৰহ্মপুত্ৰতো তেনেকুৱা বালি অলপ পোৱা যায় ব্ৰহ্মপুত্ৰৰ মাজত যমুনাৰ বালি ইয়াৰ বিশেষতা কি আপুনি যমুনাৰ বালি এটা লওক তাত কি দেখিব প্ৰথমতে বগা আৰু ক'লাৰ সংমিশ্ৰণ মিলন there is a confluence of black and white ভালকে চাব ৰামধেনুৰ সাতটা ৰং দেখিব তাত এটা বালিৰ টুকুৰা যমুনাই ইমান ধুনীয়াকৈ এই বালিবিলাক তৈয়াৰ কৰিছে তাত কাৰণ কৃষ্ণই আহি ৰাসৰ এইটো কৰিব লাগিব সেইকাৰণে আগতীয়াকৈ গোটেই এইবিলাক যমুনাৰ য'ত কৰিব ত'ত বালিটো এনেকৈ ৰাখিছে ডাঙৰ এখন পথাৰ কৰি পেলাই গতিকে কি কৈ আছিলোঁ যে কালিটো দেখুৱালো আমি ক'লোঁ যে পুতনাক বধ কেনেকৈ কৰিলে কিন্তু তাৰ আগৰেই যিটো কথা আছিল যমুনাক প্ৰথম ব্যৱস্থা দিছে তেওঁক আগবঢ়োৱাৰ কামটো কৰিছে মই প্ৰভুসকলক কওঁ আইসকলক কওঁ যে আপোনালোকে ভয় নকৰিব এটা কথা যে এইবাৰ কলি যুগত প্ৰলয় নাহে এইটো কলি যুগত চাৰিটা যুগ একেলগে মিলি এক চতুৰ্যুগ বুলি কয় সত্য ত্ৰেতা দ্বাপৰ কলি এক সত্য ত্ৰেতা দ্বাপৰ কলি দুই এনেকৈ কৰোঁতে ২৭ নম্বৰটো পাইছেগৈ 27 মানে এইটোত মহাপ্ৰলয় নহয় সবাকে মাৰিব বৌদ্ধ গণযত আছে কলিৰ শেষত সত্য প্ৰৱৰ্তাইবা পাছে আপোনালোকৰ সেইদিনাখন মই কৈছিলোঁ এই কথাটো কিন্তু মহেশ্বৰ প্ৰভুৰ তাতো এই কথাটো কৈছোঁ আকৌ ৰিপিট কৰিছোঁ আজি আৰু নতুনবিলাকৰ কাৰণে পুৰণা কথা ৰিপিট কৰাৰ কাৰণে এলাও নহয় মোৰ তথাপিতো মই কৈছোঁ উপায় নাই যে ২৭ নম্বৰহে যাব এতিয়া তথাপিতো বহুত দিন আছে এতিয়াই পৃথিৱীখন একদম ধ্বংস নহয় মানুহবিলাকৰ যে মনবিলাক ঠিক হয় গছ গছনিবিলাক যদি লগায় পাহাৰবিলাকক যদি কাটি শেষ নকৰে নদীবিলাকক যদি নষ্ট নকৰে তেতিয়াহ'লে এই বহুদিন আৰু ১,০০,০০০তকৈ বেছি দিন থাকিব কলিযুগৰ আৰম্ভ কেতিয়াৰ পৰা হ'ল শ্ৰীকৃষ্ণৰ যোৱাৰ ২৫ নে ২৭ দিনৰ পিছৰ পৰা আৰু মানে পাণ্ডৱ যোৱাৰো তাৰ পিছৰ পৰাহে হৈছে পৰীক্ষিতে যে ৰাজ্য ল'লে তেনেকৈ হ'লে ১,০০,০০০ কিমান হাজাৰ বছৰ নহয় ইমানটো আছেই ধুন সত্য কেনেকৈ প্ৰৱৰ্তাব গম পায়নে আপোনালোকক লৈ এই যে আহিব কলকিয়ে আহি পেলাই বাছি বৌদ্ধবিলাক বৌদ্ধ মানে এই বুদ্ধিষ্ট নহয় ভগৱান বুদ্ধই প্ৰচাৰ কৰা ধৰ্মটোৰ নাম বৌদ্ধ ধৰ্ম এইবিলাকক নহয় বুদ্ধিবাদী লোক যিবিলাকে কেৱল তৰ্ক কৰে বহুত পঢ়ি পেলাই ঈশ্বৰ নাই বুলি কয় আপুনি ভগৱানৰ কাম কৰিলে সিহঁতি মানে হাঁহিবলৈ ধৰে আপোনাক অপমান কৰে এইবিলাক বৌদ্ধ ইহঁতক বাছি কাটিব আৰু যিসকল ঈশ্বৰ ভক্ত সৰল সহজ সত্যৰ পথেদি চলিছে মানুহক ভাল পায় জীৱ জন্তুক ভাল পায় প্ৰকৃতিক ভাল পায় এইবিলাকক ৰাখি থৈ ইয়াৰ পৰা আকৌ সত্য যুগটো আৰম্ভ কৰাব আপোনালোকে সত্য যুগৰ মানুহবিলাকক দেখিবলৈ পাব ত্ৰেতা যুগত যে ৰামে অৱতাৰ লৈছিল আকৌ দেখা পাব অযোধ্যাত আপোনালোকে জন্মগ্ৰহণ কৰি তাত দেখা পাব ত্ৰেতা যুগৰ দ্বাপৰ যুগৰ কৃষ্ণকো পাব আকৌ এইগোটেই চাৰ্কুলাৰ হেৰিয়াত চলি থাকেতো
চাৰ্কুলাৰ চলি থাকে। গতিকে ইমান চিন্তা কৰিব নালাগে। আকৌ কিছুমানে কয় যে আমি গোটেই সোপাই বৈকুণ্ঠলৈ যাওঁ, তাত জেগা ক'ত হ'ব? এতিয়া বিজ্ঞানে নতুন কথা উলিয়াইছে। কি গম পালেনে? এই বিশ্ব ব্ৰহ্মাণ্ডখন, অনন্ত কোটি বিশ্ব ব্ৰহ্মাণ্ডখন যে এক্সপাণ্ড কৰি আছে, জেগাটো বাঢ়ি গৈ আছে। গতিকে 10খন পৃথিৱীৰ যিমান লোক আছে সিমান গ'লেও তাত কম নহয়, বেছি বাঢ়িহে গৈ আছে। পৃথিৱীও বাঢ়ি গৈ থাকিব, বৃহস্পতি গ্ৰহ বাঢ়ি গৈ থাকিব, সববিলাক বাঢ়িহে গৈ থাকিব। গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন একেলগে মিলাই এইখনো বাঢ়িব। আমাৰ এইখন বিশ্ব ব্ৰহ্মাণ্ডৰ দীৰ্ঘপ্ৰস্থ কিমান, এটা আমাৰ কিতাপত দিছোঁ। বিজ্ঞানে ইয়াৰ বিষয়ে কি কৈছে? তেনেকুৱা অনন্ত কোটি বিশ্ব ব্ৰহ্মাণ্ড আছে, সেইবিলাকো বাঢ়ি গৈ আছে। কাৰণ আকাশখনটো অনন্তই, বাঢ়িবলৈ বহুত স্পেচ আছে, তাত পাৰিব বাঢ়িব। কি কৈ আছিলোঁ আপোনাক? যে ক'লা আৰু বগাৰ সংমিশ্ৰণ, যমুনাৰ বালি। তাৰ বাহিৰেও ৰামধেনুৰ যিবিলাক 7টা ৰং আছে VBGOৰ, গোটেইটোৱে ভালকৈ চালে আপুনি যমুনাৰ বালিত দেখিবলৈ পাব। এতিয়া হয়তো আকৌ তাৰ পিছত মই যেতিয়া কৰিম, তেতিয়া পুতনাৰ পিছত আহিল তৃণাৱৰ্ত আহিল, আৰু এজন এজনকৈ 24জন অসুৰক কেনেকৈ কৃষ্ণ আৰু বলৰামে মিলি তেওঁলোকক ধ্বংস কৰিছে, আৰু লগে লগে ভালবিলাকক কেনেকৈ বঢ়াই আনিছে। এদিন এইটো ক'ব লাগিব, এদিন এইটো ক'ব লাগিব। আপোনালোকে বৰ ধুনীয়াকৈ কৈ আছে, আৰু আইসকলো আহিছে, তেখেতসকলেও নাম গাব, অলপ নাগাব জানো? নাম গাব, আপোনালোকেও শুনক। তাৰপিছত আজি যিমান সময়লৈকে 8টা বজালৈকে আমাৰ আছে, থাকিও আপোনালোকে যিমান ক'ব খোজে ভাগৱতৰ বিষয়ে আপুনি ক'ব পাৰিব। বৰ ভাল কথা বহুতকেইটা কৈছে। আমাৰ দলৈ ডাঙৰীয়াই বৰ বঢ়িয়া কথা কৈছে যে বহুতবিলাক ভাল কথা কৈছে। আমি কৈছোঁ আমাৰ কিতাপবিলাকত এইবিলাক চাইণ্টিফিকেলি দিয়া আছে। আপোনাৰ কথা গোটেই শাস্ত্ৰীয় হৈছে, নপঢ়াকেই বহুতবিলাক কৈছে। আচ্ছা, পঢ়িবৰ দৰকাৰ নাই। ঈশ্বৰৰ জ্ঞানটো যদি আহি যায়, তেতিয়া কিতাপ পঢ়িবৰ কোনো দৰকাৰেই নাই। ভাগৱত পঢ়িবৰ দৰকাৰ নাই। ঈশ্বৰৰ জ্ঞানটো যদি আহি যায়, বহুত অশিক্ষিত মানুহেও কিন্তু ব্ৰহ্মজ্ঞান ক'ব পাৰে। তথাপিতো আমাৰ সমাজ এখন আছে, যেতিয়া আমি অলপমান কোনোবাই এইটো কথা ক'ত আছে, তেতিয়া মই ক'ব লাগিব যে আমুক কিতাপৰ আমুক পৃষ্ঠাত এইটো আমুকত আছে। আজিকালি মানে সাৱধান, যিকোনো মানুহে ইউটিউবত দি যাহা তা কথাও কৈ আছে। কিছুমান ভাল কথাও কৈছে, বহুত ভাল কৈছে, কিন্তু বহুত যাহা তাহা কথাও কৈছে। কিন্তু আমাৰ বস্তুটো একদম শাস্ত্ৰ শুদ্ধ আৰু নিজৰ হৃদয়ত মানে অনুভূতি হোৱা, এই দুইটা মিলাই আমি ক'ব লাগিব। মই বেছি সময় নলওঁ, ইমানকে কৈ আপোনালোকক ধন্যবাদ দিছোঁ। বহুত ধুনীয়াকৈ গাইছে, আৰু তাৰ ব্যাখ্যাও বৰ বঢ়িয়া হৈছে, আৰু মানুহে আহি শুনিবহি, শুনক, আৰু আনন্দ লাগিব চবৰে। চবকে ধন্যবাদ দি সমস্তজনক আমি আমাৰ বক্তব্য ইমানতে সমাপ্ত কৰিছোঁ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ
জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ নমো নাৰায়ণ।